বিজ্ঞানে কয় যে জিভাখনত পোৱা আঘাত ঠিক কৰিব পৰা যায়, কিন্তু জ্ঞানে কয় যে এই জিভাৰ দ্বাৰা পোৱা আঘাত কেতিয়াও ভাল কৰিব নোৱাৰি। মই এইটোকে বুজাব খুজিছোঁ, জিভাৰ দ্বাৰা পোৱা আঘাত মানে যে আপুনি এই জিভাখনেৰে যেতিয়া মানুহক অন্তৰত আঘাত লগোৱা কথা কয়, সেই আঘাত কেতিয়াও সেই মানুহজনে পাহৰিব নোৱাৰে। সেইকাৰণে সদায় ভাবি চিন্তি এই জিভাখনৰ জৰিয়তে কোৱা কথাবিলাক ভাবি চিন্তি সদায় মানুহে ক'ব লাগে, যাতে সন্মুখৰ ব্যক্তিজনে কেতিয়াও আঘাত নাপায়, কাৰণ সেই আঘাত ঠিক কৰিব পৰা নাযায়, সেইকাৰণে কোৱা হয়। এয়াই হৈছে জ্ঞানৰ কথা, ধ্যানৰ কথা, ধ্যানেৰে বুজিব। ধন্যবাদ।